নমস্কাৰ। আজি ৰাতিপুৱাই সোনকালে উঠি গা পা ধুই ৰেডি। সঁচাকৈ ৰাতিপুৱাৰ পৰিৱেশটো বৰ ধুনীয়া। ৰাতিপুৱাই গাড়ী লৈ আহিলে দাদাই আৰু আমি গাড়ীত উঠি ওলালোঁ চতিয়াৰ পৰা নাজিৰালৈ। হালধিবাৰী বুঢ়ীমাই মন্দিৰ। এই মন্দিৰভাগ কাজিৰঙাৰ মাজত অৱস্থিত। এয়া আকৌ ৰিলছৰ কাৰণে ভিডিঅ' লৈ আছে। গাড়ীত তেল ভৰাই আমি আমাৰ গন্তব্যস্থানলৈ আগবাঢ়িলোঁ। এইখন নামদাঙৰ শিলৰ সাগৰ। নাজিৰাত থকা অগ্নিনাভ শিৱ মন্দিৰলৈ আহিছোঁ। ধুনীয়াকৈ গাড়ীখন ৰাখি ইয়াত আপোনাৰ চাকি জ্বলাব নোৱাৰি, সেইকাৰণে তেলৰ বটল ল'লোঁ। এইখনেই অগ্নিনাভ মন্দিৰৰ গেট। মন্দিৰৰ ভিতৰত সোমাই প্ৰথমে ভৰি হাত ধুই ল'লোঁ। তেলৰ বটলটোৰ পৰা তেলখিনি চাকিত দিলোঁ। চাকি গছত তেলখিনি ফুল হৈ গ'লে পাইপেদি তেলখিনি উলিয়াই বেলেগ এটা বাল্টিঙত জমা কৰি ৰাখে। আজি ভিৰটো অলপ কমেই। আমিও গৈ পাইছোঁ আৰু ৰাজহুৱা বন্তিও জ্বলাইছে। সেৱা কৰি বাবাক দৰ্শন কৰিবলৈ লাইন পাতিলোঁ। বাবাৰ ওচৰত সেৱা কৰিলোঁ আৰু আপোনালোককো বাবাক দেখুৱাই দিলোঁ। ইয়াৰ পিছত আমি নিৰ্মালি ল'বলৈ লাইন পাতিলোঁ। ইয়াত ভিডিঅ' কৰিব নিদিয়ে। আপোনালোকক মই মনে মনে অকণমান দেখুৱাই দিলোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ তাত গৈ বাবাক দৰ্শন কৰিবলৈ, আৰু আজিৰ দিনত সেই সপোনটো মোৰ পূৰা হ'ল।